মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু মই তোমালোকক প্ৰমিছ কৰিছিলোঁ যে গত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত আৰু উচ্চ গণিতৰ প্ৰশ্নখনৰ উত্তৰসমূহৰ আমালৈ যিখন ইনষ্ট্ৰাকশ্যন আহে, যেতিয়া আমি বহিবিলাক ইভালুৱেশ্যন কৰোঁ, সেই ইনষ্ট্ৰাকশ্যনখন কেনেকুৱা হয় আৰু ষ্টেপ মাৰ্কিং কেনেকুৱা হয়, এইখিনি কথা মই তোমালোকক ক'ম বুলি কৈছিলোঁ, মই দেখুৱাম বুলি কৈছিলোঁ। তো আজি সেইখিনি লৈ মই এটা ভিডিঅ' বনাবলৈ আহিছোঁ। তোমালোকে ভালকৈ চোৱা আৰু মই ভাবিছোঁ এইখিনি তোমালোকক সহায় কৰিব। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো 45লৈকে MCQ আছিলে, গতিকে সেইখিনি মই বাদ দিছোঁ। নেক্সট তোমালোকৰ কুৱেশ্যন আছে 46টো। 46ৰ পৰা তোমালোকৰ ষ্টেপ মাৰ্কিং আৰম্ভ হৈছে। তো 46 কুৱেশ্যনটো তোমালোকে চোৱাচোন। 46 কুৱেশ্যন তোমালোকক দিছিলে উৎপাদকত প্ৰকাশ কৰা এক্সপ্ৰেছ ইন ফেক্টৰ্ছ। তো তোমালোকক দিছিলে xy প্লাছ x প্লাছ y ইকুৱেল টু 1, তোমালোকে দেখিছা। তো ইয়াত তোমালোকে যেতিয়া এই ফাৰ্ষ্ট ষ্টেপটো লিখিবা, যেতিয়া তোমালোকে এক্সটো কমন লৈছে, দেখিছা, তো ব্ৰেকেটৰ ভিতৰত আহিছে y প্লাছ 1, আকৌ এইফালে প্লাছ 1 এটা কমন লৈছে, গতিকে ব্ৰেকেটৰ ভিতৰত আহিছে y প্লাছ 1। তাৰপিছতে যুগত পূৰ্ণ বিতৰণ বিধিৰ মতে y প্লাছ 1টো যদি আমি যিহেতু দুইটাতে আছে কমন ল'লে, ব্ৰেকেটৰ ভিতৰত থাকিব x প্লাছ 1, যিহেতু ছেকেণ্ড ষ্টেপটো। গতিকে দুটা ষ্টেপ লিখিলে আমি 2 নম্বৰ পাম, মানে প্ৰথম ষ্টেপটোত 1 নম্বৰ আৰু পিছৰ ষ্টেপটোত 1 নম্বৰ। এইটোৱে হৈছে আচলতে ষ্টেপ মাৰ্কিং, ষ্টেপ ৱাইজ মাৰ্কিং যিটো কৰা হয়। ঠিক আছে, গতিকে তোমালোকে যদি ছেকেণ্ড ষ্টেপটো উলিয়াবও পৰা নাই, কিন্তু প্ৰথম ষ্টেপটো মানে এইটো তোমাৰ এক্স ব্ৰেকেটৰ ভিতৰত y প্লাছ 1 প্লাছ 1 ব্ৰেকেটৰ ভিতৰত y প্লাছ 1, এইটো যদি তোমালোকে লিখিব পাৰিছা, তেনেহ'লে 1 নম্বৰ পাবা। ঠিক আছে। So next question to আছে 47. That question so that every positive even integer is of the form 2q and that every positive odd integer is of the form 2q plus 1 where q is some integer. অৰ্থাৎ তোমালোক কৈছে যে প্ৰত্যেকটো ধনাত্মক যুগ্ম সংখ্যা 2q আৰ্হিৰ হয় আৰু তাৰ বিপৰীতে প্ৰত্যেকটো ধনাত্মক অযুগ্ম সংখ্যা 2q plus 1 আৰ্হিৰ হয়। দেখুৱাব লাগে য'ত কিউটো অখণ্ড সংখ্যা। তো তোমালোকে জানা এইটো অংকত আমি ইউক্লিডৰ যিটো এলগৰিথম আছে a ইকুৱেল টু bq প্লাছ r, সেইটোতো আমি কৰিব লাগিব। তো ইয়াত আমাৰ b ইকুৱেল টু 2 হৈছে ভাজকটো, গতিকে আমাৰ তেনেহ'লে ভাগফল ভাগ শেষ, তেনেহ'লে কি হ'ব লাগিব, 2তকৈ সৰু হ'ব লাগিব। তো 2তকৈ সৰু দুটাই আছে আমাৰ সংখ্যা, পূৰ্ণ সংখ্যা, এটা আছে 0 এটা 1, গতিকে 0টো যেতিয়া আমি বহাই দিম r ৰ জেগাত, তেতিয়া এটা আৰ্হি পাম a ইকুৱেল টু 2q, আৰু যেতিয়া আমি 1টো বহাই দিম, তেতিয়া আমি এটা আৰ্হি পাম a ইকুৱেল টু 2q প্লাছ 1। ঠিক আছে। তো এতিয়া যদি আমি চাওঁ 2q আৰ্হিবিলাক আমি কোনবোৰ সংখ্যাৰ ক্ষেত্ৰত দেখা পাওঁ, যেনে আমাৰ 2, 4, 6 এইবিলাকৰ ক্ষেত্ৰত আমি দেখা পাওঁ। মই দেখাবলৈ চেষ্টা কৰিম ইয়াত। মই এইখিনি মই বহাই লৈছোঁ। ঠিক আছে, মই দেখাবলৈ চেষ্টা কৰিম ইয়াত। এতিয়া আমি যদি চাওঁ, এতিয়া 4টোক মই এনেকৈ লিখিব পাৰিম 2 পূৰণ 2। ঠিক আছে, 6টো এনেকৈ লিখিব পাৰিম 2 পূৰণ 3। তো এইকেইটা মানে কিউ, এইটো কিউ 3 হৈ আছে, ইয়াত কিউটো কিমান হৈ আছে, 2 হৈ আছে। গতিকে আমি দেখিলোঁ এনেকুৱা যিবোৰ 2 গুণিতক সংখ্যা আছে, অৰ্থাৎ যুগ্ম সংখ্যা আছে, সেইবিলাকত এই আগৰ 2টো ফিক্স থাকে, আৰু পিছৰটো খালি কি হয়, এটা অখণ্ড সংখ্যা হয়। ইয়াত 2 হৈছে, ইয়াত 3 হৈছে, এনেকুৱা হ'ব। 8ৰ ক্ষেত্ৰত কি হ'ব, 2 পূৰণ 4 হ'ব, কথাটো এনেকুৱা। ঠিক আছে, মইতো তোমালোকে এইটো বুজি পাইছা, এইখিনি মই কাটি দিছোঁ। গতিকে আমি গম পালোঁ যুগ্ম সংখ্যাবিলাক সেইটো আৰ্হি হ'ব, 2q আৰ্হি হ'ব। 2q আৰ্হি যিমানবিলাক সংখ্যা আছে এইবোৰ চব যুগ্ম সংখ্যা হ'ব। নেক্সট আমি যদি চাওঁ অযুগ্ম সংখ্যা, তেনেহ'লে তাৰ বিপৰীতে আৰু এটা আৰ্হি হ'ব নহয়, r ইকুৱেল টু 1 বহাই দিলে 2q প্লাছ 1 আৰ্হি। তো সেইবিলাক কি হ'ব, অযুগ্ম সংখ্যা হ'ব। যেনে আমাৰ অযুগ্ম সংখ্যা 3টো যদি চাওঁ, 3টো চালে 2 পূৰণ 1 2 যোগ 1, এইটো। যদি মই 1টো চাওঁ, 1টো চালে 2 পূৰণ 0 যোগ 1, এনেকুৱা হ'ব। 5টো চালে মই 2 পূৰণ 2 2 দুগুণ 4 যোগ 1, মানে ইয়াত এই 0টো ইয়াত কিউ হৈছে, ইয়াত 1টো কিউ হৈছে, ইয়াত 2টো কিউ হৈছে। বাকী তোমালোকৰ এইখিনি ফিক্স আছে, 2টো এইফালে 1টো ফিক্স, এইকেইটা ফিক্স। অৰ্থাৎ যিমানবিলাক এনেকুৱা অড নম্বৰ্ছ আছে, সেইবিলাক সকলোবিলাক 2q প্লাছ 1 আৰ্হিৰে হ'ব। ঠিক আছে, এইখিনি মই তোমালোকক
এইখিনি মই কাটি দিছোঁ তোমালোকে চাগে এইটো বুজি পাইছা গতিকে এইখিনিলৈকে লিখিলে যে চ' এ ইকুৱেল টু 2q অৰ 2q প্লাছ 1 আৰু সেইকেইটা যদি উলিয়াই দিব পাৰা সেইটো 1 নম্বৰ তাৰপিছত এই বাক্যখিনি লিখিলে যে অলছ' এ পজিটিভ ইণ্টিজাৰ কেন বি আইদাৰ ইভেন অৰ অড দেয়াৰফৰ যদি 2q খিনি ইভেন হয় তেনেহ'লে 2q প্লাছ 1 খিনি কি হ'ব অড এইখিনিলৈকে তোমালোকৰ 1 নম্বৰ আছে ঠিক আছে তোমালোকে গম পাইছা নেক্সট কুৱেশ্যনটো চোৱা 48টো চোৱা 48 কুৱেশ্যনটো তোমালোকক প্ৰুফ কৰিবলৈ আহিছিলে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড ঠিক আছে তো ইয়াত লেফ্ট হেণ্ড সাইডটো লৈছে তো sec θ minus tan θ হোল স্কোৱাৰ তাৰপিছত ৰাইট হেণ্ড সাইডটো উলিয়াই দিছে গতিকে এই প্ৰথম যিটো লাইন sec θ minus tan θ হোল স্কোৱাৰটো যদি মই ভাঙি দিওঁ যে 1 by cos θ sec θ টো কি হ'ব 1 by cos θ আৰু tan θ টো sin θ by cos θ তো হোল স্কোৱাৰ আছে এইখিনিলৈকে লিখিলে 1 নম্বৰ বাকীখিনি তোমালোকে যেতিয়া ৰাইট হেণ্ড সাইডটো উলিয়াই দিবা শেষত 1 minus sin θ divided by 1 plus sin θ এইটো তোমালোকৰ 1 নম্বৰ থাকিব ঠিক আছে নেক্সট 49 টোলৈ যাওঁ 49 টো তোমালোকক এটা ভ্যালু উলিয়াব কৈছিলে 10 a plus b ঠিক আছে 10 a plus b ভ্যালু কিমান হ'ব তো ইয়াত তোমালোকে দেখিছাই তোমালোকৰ দিয়া আছে sin b given that sin b equal to cos a plus 60 সেইটো দিয়া আছে গতিকে তোমালোকে যদি ভালকৈ চোৱা ইয়াত পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতটো লিখিছে তো sin b ক আমি লিখিব পাৰোঁ cos 90 ডিগ্ৰী minus b ঠিক আছে তাৰপিছত আৰু এনেকৈ এইখিনিলৈকে লিখিলে 1 নম্বৰ তাৰপিছত যে তোমালোকে a plus b টো উলিয়াব 30 ডিগ্ৰী হ'ব আৰু দুইফালে যদি আমি 10 টো লৈ লওঁ 10 a plus b ইফালে 10 30 এইটো 1/√3 এইটো আনসাৰ ওলাব এইখিনিলৈকে 1 নম্বৰ আছে গতিকে ষ্টেপ মাৰ্কিং 1 1 2 নম্বৰ আছে নেক্সট 50 কুৱেশ্যনটো তোমালোকক এটা probability question দিছিলে দুটা পাৰ্ট আছিলে কুৱেশ্যনটোত probability of getting a আৰু probability of getting 2 d আছিলে তো a যেটো ডাবল আছে গতিকে probability of getting a যেতিয়া আমি উলিয়াম তাত 1 নম্বৰ আছে 2/6 হ'ব আৰু যেতিয়া আমি probability of getting d টো উলিয়াম ঠিক আছে তেতিয়া কি হ'ব আনসাৰটো 1/6 তাতো 1 নম্বৰ আছে গতিকে 1 নম্বৰ 1 নম্বৰ 2 নম্বৰ আছে নেক্সট 51 কুৱেশ্যনটো তোমালোকৰ আছিলে হয়তো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন সলভ কৰিব দিছিলে হয় তাত তোমালোকে জানাই বিভিন্ন ধৰণে আমি কৰিব পাৰোঁ আমাৰ প্ৰতিস্থাপন পদ্ধতি আছে অপনয়ন পদ্ধতি আছে বৰ্জনন পদ্ধতি আছে তো ইয়াত তোমালোকৰ প্ৰতিস্থাপন পদ্ধতিৰ অংকটো কৰিছে কৰি আনসাৰটো উলিয়াইছে যে তোমালোকে x ৰ ভ্যালুটো উলিয়াবা x = 2 তাত তোমালোকৰ 1/2 থাকিব 1.5 নম্বৰ থাকিব তাৰপিছতে সেই ভ্যালুটো x ৰ ভ্যালু যেতিয়া তুমি পুট কৰিবা আৰু পুট কৰি y ভ্যালুটো তোমালোকে উলিয়াবা তাত তোমালোকৰ 1/2 আছে টোটাল 3 নম্বৰ ঠিক আছে নেক্সট আমি 52 কুৱেশ্যনটোলৈ যাওঁ 52 কুৱেশ্যনটো তোমালোকক দিছিলে দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিয়াও তো ইয়াত তোমালোকে যেতিয়া দ্বিঘাত সমীকৰণটো লিখিব পাৰিবা প্ৰথমতে সংখ্যাকেইটা আমি ধৰি ল'ব লাগিব যে সৰু সংখ্যাটো এইটো ডাঙৰ সংখ্যাটো এইটো ধৰাৰ পিছত ইয়ালৈকে যেতিয়া আমি কৰিম সমীকৰণটো উলিয়াম ঠিক আছে দ্বিঘাত সমীকৰণটো উলিয়াম কোৱাড্ৰেটিক ইকুৱেশ্যনটো x² - 8x = 180 তেতিয়া তাত সেইখিনিলৈকে 1 নম্বৰ আছে তাৰপিছত যেতিয়া তোমালোকে সলভ কৰি x ৰ ভ্যালু দুটা পাবা তাৰ এটা মাইনাস থাকিব মাইনাসটো তোমালোকৰ নহ'ব নট পসিবল বিকজ বাই কন্ডিশন সংখ্যাকেইটা কি হ'ব লাগে পজিটিভ হ'ব লাগে যেহেতু ইয়াত x = -10 হয় গতিকে পজিটিভ নহয় গতিকে x = -10 টো আমি বাদ দিব লাগিব আমি পজিটিভ 18 টো ধৰিব লাগিব 18 টো ধৰিলে পিছত y টো আমাৰ কিমান ওলাইগে y টো ওলাইগে 12 চাগে মানে নেক্সট যেটো সংখ্যাটো ঠিক আছে মানে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো 18 সৰু সংখ্যাটো কি ওলাব 12 ওলাব তাত তোমালোকৰ আকৌ 1 নম্বৰ আছে গতিকে এনেকৈ ভাগ কৰি দিছে 3 নম্বৰ তো এই অংকটো যেতিয়া মই ইভালুৱেশ্যন জোনত আছিলোঁ দেখিছিলোঁ বহুতে এই বস্তু লিখা নাছিলে যে x = -10 টো আমি কিয় নধৰো তো এইটো ব্ৰেকেটৰ ভিতৰত ইয়াত যেনেকৈ লিখি দিছে বাই কণ্ডিশ্যন নট পচিবল এইটো লিখি দিব লাগে ঠিক আছে তো বহুতে লিখা নাছিলে কিন্তু এইটো নেক্সট 53 কুৱেশ্যনটোত তোমালোকৰ সাম অফ দ্য ফাৰ্ষ্ট n টাৰ্ম দিয়া আছিলে আৰু তোমালোকক 25th টাৰ্মটো উলিয়াবলৈ কৈছিলে গতিকে আমি যেতিয়া সেকেন্ড টাৰ্মটো উলিয়াম তুমি দেখিছা ইয়াত a2 সেকেন্ড টাৰ্মটো যেতিয়া উলিয়াম তাত তোমালোকৰ 1 নম্বৰ আছে তাৰপিছত আমি কমন ডিফাৰেন্স d টো যেতিয়া উলিয়াম আমি সেকেন্ড টাৰ্মটো পৰা ফাৰ্ষ্ট টাৰ্মটো যেতিয়া বিয়োগ কৰি 3 পাম তাত 1 নম্বৰ আছে আৰু তাৰ পৰা আমাৰ সূত্ৰ আছে ফৰ্মুলা আছে যে n টাৰ্ম ইকুৱেল টু a plus n minus 1 into d সেই ফৰ্মুলাটো বহাই দিছে গতিকে a n হলে যদি a plus n minus 1 into d হয় তেন্তে a 25 হলে কি হ'ব আৰু বহাই লাষ্টত 80 উলিয়াইছে তাত তোমালোকৰ 1 নম্বৰ আছে নেক্সট কুৱেশ্যনটো চাওঁ
54 কুৱেশ্যনটোত এইটো কুৱেশ্যনে অলপ তোমালোকৰ অলপ ক্ৰিটিকেল নিচিনা আছিলে ক্ৰিটিকেল মানে কি বহুতে এইটো থেলছৰ উপপাদ্য বুলি লিখিছে আচলতে থেলছৰ বিপৰীত উপপাদ্য প্ৰথমতে আমি এই ৰেচিঅ'কেইটা 2:5 2:5 এইকেইটা আমি দেখাই দিব লাগিব তাৰপিছত দেখাব লাগিব যে এই অনুৰূপ বাহু দুযোৰৰ অনুপাতটো একেই 2:5 যদি অনুপাত একেই হয় তেতিয়াহ'লে কি হ'ব মানে ax by xb আৰু ay by yc যেতিয়া একেই হ'ব তেতিয়া আমি ক'ব পাৰিম থেলছৰ বিপৰীত উপপাদ্যৰ মতে xy সমান্তৰাল পেৰেলেল bc সেইটো সেই বিপৰীত উপপাদ্য বুলি বহুতে লিখা নাছিলে ঠিক আছে অকল থেলছৰ উপপাদ্য বুলি লিখিছে গতিকে এইটো তোমালোকে চাবা মন কৰিবা তাৰপিছত সমান্তৰাল দেখুৱাৰ পিছত আমি ইয়াত কৰস্পন্ডিং এংগল আমি দেখুৱাব পাৰিম axy is equal to abc তাৰপিছত এইটো কমন এংগল ট্ৰাইংগল দুটা আৰু আমি দেখাব পাৰোঁ ay আচলতে xy a b cy আমি সদায় নমেনক্লেচাৰবিলাক কওঁতে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ক'লে ভাল বা ক'ব লাগে ঠিক আছে গতিকে মই a b c বুলি ক'লে বেছি ভাল বহুতে চি বি এ বুলিও লিখে এংগলটো আচলতে হ'ব লাগে প্ৰপাৰ এ বি চি ঠিক আছে গতিকে এই দুটা ত্ৰিভুজ এটা সৰু ওপৰত আছে এটা গোটেই ডাঙৰটো দুইটা কি হয় তেনেহ'লে চিমিলাৰ কণ্ডিশ্যন এংগুল চিমিলাৰিটি কণ্ডিশ্যনত আমি এইটো চিমিলাৰ বুলি দেখাব লাগিব তাত 1 নম্বৰ আছে তাৰপিছত যেতিয়া চিমিলাৰ হৈ যায় সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক কি হৈ যায় সমান হৈ যায় ঠিক আছে তো সেইকাৰণে 4/14 6 equal to 6/21 equal to xy by bc এইটো আমি লিখিব পাৰিম তাৰপিছত আমি শেষত যেতিয়া 2bc equal to 7xy উলিয়াই দিম তেতিয়া তাতো আমাৰ 1 নম্বৰ আছে ঠিক আছে এইখিনিলৈকে তোমালোকে গম পাইছা চাগে নেক্সট 55 কুৱেশ্যনটো এটা যিহেতু পেৰেলেলোগ্ৰাম কৈছে সমান্তৰিকৰ ভিতৰৰ এটা বিন্দুত সমান্তৰিক কৰ্ণকেইডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় এডালে আনডালক সমানে দুভাগ কৰে তো তাৰ আমি এটা মিড পইণ্ট পাই যাম ঠিক আছে অপজিট যিকেইটা ভাৰ্টিক্স থাকিব প্ৰতিযোৰ অপজিট ভাৰ্টিক্সৰ কাৰণে আমি এটা মিড পইণ্ট পাই যাম তো আমাৰ যিটো মিড পইণ্টৰ যিটো ফৰ্মুলা আছে অন্তৰ্বিভক্তৰ ঠিক আছে অন্তৰ্বিভক্তৰ যিটো ফৰ্মুলা আছে আমাৰ সেই ফৰ্মুলাটো ইউজ কৰি আমি তেনেহ'লে পি ভেলুটো উলিয়াব পাৰিম একেবাৰে চিম্পল গতিকে ইয়াত যেতিয়া আমি লিখিম যে সমান্তৰিক কৰ্ণকেইডালৰ ভিতৰত পৰস্পৰ সমদ্বিখণ্ডিত হয় তাত 1 নম্বৰ আছে তাৰপিছত যেতিয়া আমি কোঅৰ্ডিনেটকেইটা লিখিম কোঅৰ্ডিনেট নহয় আমি অন্তৰ্বিভক্তৰ যিটো ফৰ্মুলাটো লিখিম এই 4টা কোঅৰ্ডিনেটৰ কাৰণে তেতিয়া তাত 1 নম্বৰ আছে আৰু লাষ্টত পি ভেলুটো যেতিয়া আমি উলিয়াম 7 বুলি তাত 1 নম্বৰ আছে নেক্সট আমি 56 লৈ যাওঁ 56টোত একেবাৰে সহজ দেখুৱাব লাগে যে বৃত্ত বহিবিন্দু ইয়াত বহিবিন্দু পি বাহিৰত আছে পিৰ পৰা বৃত্তটোলৈ টনা দুডাল স্পৰ্শক মানে ইয়াত হ'ব পি কিউ আৰু পি আৰ এইডাল সমান বুলি দেখুৱাব লাগে চ' ইয়াত আমি যেতিয়া উপপাদ্যটো লিখিম থিয়ৰমটো যে বৃত্তৰ ব্যাসাৰ্ধ কি হয় স্পৰ্শ বিন্দুত স্পৰ্শকডালৰ ওপৰত লম্ব হয় চ' ইয়াত কি হ'ব অ' কিউ পাৰপেণ্ডিকুলাৰ অন পি কিউ হ'ব তো তেনেহ'লে আৰু এইফালে অ' আৰ পাৰপেণ্ডিকুলাৰ অন পি আৰ হ'ব গতিকে আমি যদি চাওঁ অ' কিউ পি 90 ডিগ্ৰী হ'ব আৰু পি আৰ অ' 90 ডিগ্ৰী হ'ব এইটো ঠিক আছে গতিকে এইটোত তোমালোকৰ ভাই থিয়ৰম এইটো 1 নম্বৰ তোমালোকৰ দিব মন কৰিবা ইয়াত ফিগাৰটোত 1 নম্বৰ আছে দেই ফিগাৰটোত 1 নম্বৰ আছে মই তোমালোকক দেখাই দিছোঁ আৰু এইখিনি মোহাৰি লওঁ ফিগাৰটোত সাধাৰণতে কি হয় কেতিয়াবা জ্যামিতিত তোমালোকৰ কুৱেশ্যনটোত ফিগাৰটো দি দিয়ে তেতিয়া ফিগাৰটোত নম্বৰ নাথাকে কিন্তু যদি কুৱেশ্যনটোত ফিগাৰটো দি নিদিয়ে তোমালোকে নিজে আঁকি লোৱা তেনেহ'লে তাত কি থাকিব নম্বৰ থাকিব এইটো চোৱা তোমালোকৰ এই ফিগাৰটোত এতিয়া নম্বৰ আছে ইয়াত লিখা আছে ফিগাৰ 1 নম্বৰ 1 মাৰ্কছ ঠিক আছে তো এইটো আহিলে আৰু 1 নম্বৰ তাৰপিছত বাই থিয়ৰম যেতিয়া আমি কোনকেইটা 90 ডিগ্ৰী দেখুৱাম তাতো 1 নম্বৰ আৰু শেষত যেতিয়া আমি RHS শৰ্তমতে ত্ৰিভুজ দুটা আমি সৰ্বসম লগাম পি অ' কিউ সৰ্বসম পি অ' আৰ কংগ্ৰুৱেণ্ট দেখুৱাম তাৰপিছত CPCT মতে আমি লিখিব পাৰিম পি কিউ সমান পি আৰ আৰু তাত থাকিব তোমালোকৰ 1 নম্বৰ ঠিক আছে 3 নম্বৰটো এনেকৈ ইয়াত ষ্টেপ মাৰ্কিঙত এনেকৈ ভাগ কৰি দিছে নেক্সট 57 কুৱেশ্যনটোত আমাক এৰিয়া অফ দ্য চেক্টৰ উলিয়াব কৈছে তো আমি জানো যেতিয়া আমাক অকল চেক্টৰ বুলি কয় তেতিয়া আমি প্ৰথমতে কি ল'ব লাগে গৌণ
মাইনৰ ছেক্টৰটো উলিয়াব লাগে তাৰপিছত আমি গোটেই বৃত্তটোৰ কালিৰ পৰা যিটো মাইনৰ ছেক্টৰ আছে সেইটো মাইনাছ কৰি দিলে আমাৰ যিটো মেজৰ ছেক্টৰ আছে সেইটো আমাৰ ওলাই যায় তো ইয়াত তোমালোকে এতিয়া প্ৰথম ফৰ্মুলাটো লিখিবা মাইনৰ ছেক্টৰৰ এৰিয়া যেতিয়া উলিয়াবা তাৰ ফৰ্মুলা লিখিবা তাত থাকিব 1 নম্বৰ দেন তাৰপিছত তোমালোকে যেতিয়া গোটেই বৃত্তটোৰ কালিৰ পৰা মাইনৰ এৰিয়া অফ দ্য মাইনাৰ ছেক্টৰটো তুমি মাইনাছ কৰিবা তাত থাকিব 1 নম্বৰ আৰু শেষত যে তোমালোকে আনচাৰটো উলিয়াই দিব 46.1 বৰ্গ চেণ্টিমিটাৰ এপ্ৰক্স তেতিয়া তাত থাকিব 1 নম্বৰ ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 58 ইয়াত তোমালোকৰ গোটেই পুতলাটোৰ মুঠ পৃষ্ঠকালিটো উলিয়াব দিছিলে গতিকে ইয়াত তোমালোকে যেতিয়া নটি উচ্চতা উলিয়াবা তাত তোমালোকৰ 12.5 চেণ্টিমিটাৰ ওলাব দেখিছা এইটো তোমালোকৰ 1 নম্বৰ আছে তাৰপিছত তোমালোকে যেতিয়া টোটেল সাৰফেস এৰিয়া অফ দ্য টয় উলিয়াবা ইয়াত যেটো ওপৰৰ যেটো কোণ আছে অংকুটোৰ যিখন ভূমি পৃষ্ঠ আছে ঠিক আছে এইখন তোমাৰ ঢাক খাই যাব আৰু তলৰ যেটো অৰ্ধগোলক আছে তাৰ মুখখনৰ যেটো পৃষ্ঠ এখন ঢাক খাই যাব দুইখন কাৰণ ভিতৰত লগ লাগি আছে আমি সেইখন স্পৰ্শ কৰিব নোৱাৰো গতিকে সেইখন বাদ দিব লাগিব তো সেইখন বাদ দিলে আমাৰ ফৰ্মুলাটো হ'ব ওপৰৰ অংকুটোৰ অকল বক্ৰ পৃষ্ঠকালি যেটো পাই আৰ এল প্লাস তাৰ লগত যোগ কৰিব লাগিব তলৰ যেটো অৰ্ধগোলক তাৰ যেটো বক্ৰ পৃষ্ঠকালি এটো হৈছে 2 পাই আৰ স্কয়াৰ ঠিক আছে তো এটা যোগ কৰাৰ লগে লগে আমি শেষত একেই লাগে আমাৰ 1 নম্বৰ থাকিব যেতিয়া আমি দুইটা যোগ কৰি দিম যোগ কৰি দেখুৱাম এই ফৰ্মুলা কিটা আমি যোগ কৰি দেখুৱাম আৰু শেষত যেতিয়া আমি আনসাৰটো উলিয়াম 14.5 সেন্টিমিটাৰ স্কয়াৰ তাত আমাৰ 1 নম্বৰ থাকিব ঠিক আছে নেক্সট আৰু ইয়াত মই কৈছো ফিগাৰটো ইয়াত তোমালোকৰ মাৰ্কস নাই দেখিছা তাৰ পিছত ইয়াত হৈছে 59 টোত আমি এখন টেবুল বনাব লগিয়া হয় কাৰণ তোমালোকৰ মাধ্য দিয়া আছিল হয়তো 59 কোৱেশ্চনটোত মাধ্য কিমান দিয়া আছিল মাধ্য দিয়া আছিল 22 তো আমি x ৰ ভ্যালুটো উলিয়াব লাগে তো ইয়াত আমি মাধ্যৰ যেটো আমাৰ ফৰ্মুলা আছে সেইটো ইউজ কৰিব লাগিব তো প্ৰথম টেবুলখন বনাওতে আমি কি বনাম ক্লাস ইন্টাৰভেল বনাও তাৰপিছত নাম্বাৰ অফ ষ্টুডেন্টস ফ্ৰিকুৱেন্সি হয়তো বাৰম্বাৰটা তাৰপিছত ক্লাস মাৰ্কস শ্ৰেণী চিহ্ন xi তাৰপিছত আমি দুটা পূৰণ কৰো fi * xi কিনি উলিয়াও ঠিক আছে তো শেষত আমি আমাৰ ফৰ্মুলাটো কি হয় সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi মিন x বাৰৰ যেটো ফৰ্মুলা গতিকে আমি সামেশন অফ fi টো উলিয়াব লাগিব ইয়াত তো সামেশন অফ fi টো আমি যেতিয়া উলিয়াম summation of fi উলিয়াম আমি summation of fi এইটো আমি লিখিছো summation of fi মই ইয়াত লিখিবলৈ চেষ্টা কৰিছো এইটো আৰু summation of fi xi এই দুটা আমি উলিয়াব লাগিব ঠিক আছে এইখিনিলৈকে আমাৰ 1 নম্বৰ থাকিব তাৰ পিছত আমি ফৰ্মুলাটো লিখিম মিন এই ফৰ্মুলাটো লিখিম যেতিয়া আমি x bar equal to summation of fi xi divided by summation of fi তাত 1 নম্বৰ থাকিব আৰু শেষত যেতিয়া আমি আনসাৰটো উলিয়াম x equal to 16 তাত আমাৰ 1 নম্বৰ থাকিব ঠিক আছে এইখিনি নেক্সট আমি 30 নম্বৰ কোৱেশ্চনটো চাও ইয়াত তোমালোকৰ কনস্ট্ৰাকচনৰ এটা কোৱেশ্চন আহিছিল এই কোৱেশ্চনটো তোমালোকে জানাই যে তোমাৰ স্কেল ফেক্টৰ দিয়া থাকে স্কেল ফেক্টৰ ইয়াত প্ৰপাৰ ফ্ৰেকচন হয় গতিকে আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ কি হ'ব সৰু হ'ব প্ৰথম যেটো আমাৰ ত্ৰিভুজ আঁকিবলৈ কৈছে 6 সেন্টিমিটাৰ 6 নহয় 4 সেন্টিমিটাৰ আছে লাগে 4 সেন্টিমিটাৰ ভূমি আৰু 3 সেন্টিমিটাৰ উচ্চতা এটা ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ আঁকিব কৈছে এই ত্ৰিভুজটো প্ৰথমতে আমি আঁকি ল'ব লাগিব তাৰ পিছত স্কেল ফেক্টৰ কিমান দিয়া আছিল 2/3 এই ত্ৰিভুজটোৰ সদিশ হোৱাকৈ মানে সদিশ হোৱাকৈ আৰু স্কেল ফেক্টৰ 3/2 হোৱাকৈ যেটো আমি ত্ৰিভুজ আঁকিম এই ত্ৰিভুজটো কিন্তু এই প্ৰদত্ত ত্ৰিভুজতকৈ সৰু হ'ব এৰিয়াটো তাৰ সৰু হ'ব এই ভিতৰত থাকিব মানে এনেকুৱা কথা তো আমাৰ এই কনস্ট্ৰাকচনত 2 নম্বৰ আছে আৰু গোটেই যিখিনি স্টেপ কনস্ট্ৰাকচনৰ স্টেপ কিন্তু মানে পৰীক্ষা লিখিবলগীয়া তোমালোকে জানা তাত 2 নম্বৰ আছে ঠিক আছে একেবাৰে শেষত লাষ্ট কোৱেশ্চনটো চাও 61 কোৱেশ্চনটো এই কোৱেশ্চনটো তোমালোকৰ এটা বহুপদ দিয়া আছিল দ্বিঘাত বহুপদ এই শূন্যবিলাক তোমালোকক নিৰ্ণয় কৰিবলৈ কৈছিল তাৰ পিছত শূন্যৰ সহগৰ মাজৰ সম্বন্ধবিলাক ঠিক আছে ৰিলেচন বিটুইন দ্য zeros and the coefficient of the terms তাৰ ৰিলেচন থাকে আমি জানো যে শূন্যকেইটা যোগ কৰিলে কি হয় -b/a আৰু শূন্যকেইটা পূৰণ কৰিলে কি হয় c/a এটোৱে দেখুৱাই দিব লাগে যেতিয়া তোমালোকে মধ্যপদ বিভাজন কৰিলে তোমালোকে পাবা x² + 5x + 2x + 10 এটো পাবা তাৰ পিছত তোমালোকে যোগত পূৰণৰ বিতৰণ বিধি ইউজ কৰি উৎপাদক দুটা উলিয়াবা এটা হ'ব x + 5 আনটো হ'ব x + 2 তাৰ পিছত তোমালোকে শূন্যকেইটা নিৰ্ণয় কৰিব পাৰিবা x + 5 ৰ শূন্য হৈছে -5 আৰু x + 2 শূন্য হৈছে -2 ঠিক আছে তাৰ পিছত যেতিয়া sum of 0 কৰিবা আমি জানো -5 ৰ লগত -2 যোগ কৰিলে কিমান হয় sum মানে যোগ কৰা যোগ কৰিলে -7 গতিকে -7 টো আমি লিখিব পাৰো -7/1
ডেট মিনছ আমাৰ এইটো মাইনাছ বি বাই এইটো আহি গ'ল আৰু প্ৰডাক্ট যেতিয়া কৰিম -5 ইনটু -2 ইকুৱেল টু কিমান হ'ব 10 গতিকে 10টোক আমি লিখিব পাৰোঁ 10/1 তাতো আমাৰ সেই চি বাই এইটো আহি গ'ল ঠিক আছে গতিকে এই গোটেইখিনিত 4টা ভাগত ষ্টেপ মাৰ্কিং হৈছে তোমালোকে দেখিছা চাইডত 1 1 1 1 লিখা আছে তো এনেধৰণে 4 নম্বৰটো ভাগ কৰি দিয়া হৈছে তো এইকেইটা আছিল তোমালোকৰ মই অলপ খৰকৈ তোমালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তোমালোকে এইটো আনচাৰখিনি আগতে পাইছে মেট্ৰিক পৰীক্ষাৰ দিনাখন এখন পেপাৰ হৈছিল তাৰপিছত পিছদিনাখন বিভিন্ন ধৰণৰ প্লেটফৰ্মত ইউটিউব হওক বা ফেচবুক হওক বিভিন্ন ধৰণৰ প্লেটফৰ্মত বা তোমালোকে নিজৰ তোমালোকৰ যিসকল টিচাৰ আছে তোমালোকক হয়তো আনচাৰবোৰ দিছেই কিন্তু মোৰ উদ্দেশ্য আছিল যে ষ্টেপ মাৰ্কিং ক'ত হয় কেনেকুৱা জেগাত হ'ব পাৰে সেইটো তোমালোকক দেখুৱাৰ এটা মোৰ উদ্দেশ্য আছিল আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ গতিকে এটা কথা মই তোমালোকক কওঁ তোমালোকে আজি গম পালা যেতিয়া তোমালোকে অনাগত দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বা তো এটা কথা তোমালোকে মন কৰিবা যে এটা অংক যেতিয়া তোমালোকে কৰি যাবা শেষত কিবা কাৰণত যদি আনচাৰটো ওলোৱা নাই কিবা হ'ল কিন্তু ওপৰৰ ষ্টেপকেইটা তুমি জানা যে ভাল হৈছে এইকেইটা শুদ্ধ হৈছে তেনেহ'লে আনচাৰটো কাটি থৈ নাহিবা বুজি পাইছানে যিমানখিনিলৈকে কৰিলা সিমানখিনি থৈ আহিবা বুজি পাইছা আৰু ক'ত ষ্টেপ মাৰ্কিং হ'ব পাৰে তোমালোকে নিশ্চয় এই কুৱেশ্যনখিনি আনচাৰখিনি য'ত ষ্টেপ মাৰ্ক হৈছে তোমালোকে তাতে গম পাইছা য'ত বেছি দৰকাৰী তাতে তোমালোকৰ এই মাৰ্কছটো থাকে সাধাৰণতে যেতিয়া ধৰি লওক শূন্যকেইটা উলিয়াব লাগে 61 কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আহি আছে তো ইয়াত যেতিয়া আমি শূন্যকেইটা উলিয়াম শূন্যকেইটা পাম -5 আৰু -2 এই অংকটোৰ কাৰণে দৰকাৰী গতিকে তাত তোমালোকৰ 1 মাৰ্ক এটা আছে দেখিছানে এনেকুৱা কথা গতিকে এইখিনি কথা মনতে পেলাই তোমালোকে প্ৰেক্টিছ কৰিবা আৰু অংকবিলাক খুব প্ৰেক্টিছ কৰিবা অংক প্ৰেক্টিছ নকৰিলে দিগদাৰ গতিকে মই ভাবিছোঁ আজি তোমালোকৰ এই ভিডিঅ'টোৱে যথেষ্টখিনি তোমালোকক সহায় কৰিব আৰু যদি কিবা প্ৰশ্ন থাকে মোক কমেণ্ট বক্সত সুধিবা আৰু মই নতুন এনেধৰণৰ ভিডিঅ' আনিবৰ কাৰণে মই চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ নমস্কাৰ